অৱশেষত যোৱা 2023 বৰ্ষৰ 26 ডিচেম্বৰ তাৰিখে প্ৰকাশ পোৱা DW অধীনৰ 5,550টা LPP পদৰ ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে। মই আজিৰ এই ভিডিঅ'ত প্ৰকাশ পোৱা ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টৰ ওপৰত দুটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজি প্ৰকাশ পোৱা এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টখনত 51 প্ৰাৰ্থীৰ নাম আছে, য'ত উইথেল ৰিমাৰ্কছ কলমত উইথেল আছে, আৰু এই উইথেল তিনিটা কেটাগৰীত আছে। এটা হৈছে নিউজ, যিটো NIOS উইথেল, আৰু এটা আছে PDV অৰ্থাৎ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পেণ্ডিং, আৰু এটা বাকী কিবা কাৰণত হয়তো উইথেল আছে। এই তিনিটা কেটাগৰী উইথেল এই 51 প্ৰাৰ্থীৰ ৰিমাৰ্কছত আছে। এই প্ৰাৰ্থীসকলৰ বাবে লিষ্টখনত উল্লেখ কৰিছে, ইয়াতে চাওক, কেণ্ডিডেটছ মাৰ্কড এজ NIOS উইথেল, PDV পেণ্ডিং and withheld in the remarks column are hereby asked to visit DW Assam with supporting documents for verification of their credential on 19th September 2020 অৰ্থাৎ অহা 19 তাৰিখে ছাপৰ্টিং ডকুমেণ্টছৰ লগত DWত আপোনালোকে ভিজিট কৰিব লাগিব। তাৰপিছত আৰু এখন লিষ্ট প্ৰকাশ পাইছে। এই লিষ্টখনত চাওক, ইন ডিটেইলছ ইয়াতে আপোনাৰ দিয়া আছে চিৰিয়েল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু প্ৰাৰ্থীসকলৰ নাম, লগতে ৰিমাৰ্কছত কি হিচাপত উইথেল আছে, ইয়াতে উইথেল, আৰু এটা NIOS উইথেল, আৰু এটা আছে ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন উইথেল। এই গোটেই প্ৰাৰ্থীসমূহৰ যি লিষ্ট প্ৰকাশ পাইছে, এই প্ৰাৰ্থীসকলৰ অহা 19 তাৰিখে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কনফাৰেন্স হলত ৰাতিপুৱা 11 বজাৰ পৰা আবেলি 4 বজাৰ ভিতৰত উইথ প্ৰপাৰ ডকুমেণ্টছ উপস্থিত হ'ব লাগিব ভেৰিফিকেশ্যনৰ কাৰণে। দ্য কেণ্ডিডেটছাৰ অফ দ্য কেণ্ডিডেটছ হু ফেইল টু এটেণ্ড দ্য ছেড ডকুমেণ্টছ ভেৰিফিকেশ্যন উইল কেঞ্চেল ফৰ্থউইথ উইদাউট এছাইনিং এনি ৰিজন দেয়াৰঅফ। যিসকল প্ৰাৰ্থী এই ডকুমেণ্টছ ভেৰিফিকেশ্যনত এটেণ্ড হ'ব নোৱাৰিব, অৰ্থাৎ ৰিমাৰ্কছত যিসকলৰ উইথেল আছে, সেই প্ৰাৰ্থীসকলে 19 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনত এটেণ্ড হ'ব লাগিব। নহ'লে আপোনালোকৰ যিখন প্ৰভিজনেল লিষ্টত যদিও নাম আছে, পৰৱৰ্তী লিষ্টত যিহেতু অহা 10 অক্টোবৰত এইখিনি নিযুক্তি দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। যিহেতু ফাৰ্ষ্ট প্ৰভিজনেল লিষ্টৰ পিছত এই ভেৰিফিকেশ্যনখিনি হৈ যোৱাৰ পিছত হয়তো ফাইনেল ওলাই যাব, নহ'লে আৰু এটা লিষ্ট ওলাব পাৰে। বেছি এইবাৰ কিন্তু প্ৰভিজনেল লিষ্ট প্ৰকাশ নাপায়, যিটো সময় কম। আপোনালোকৰ যিসকলৰ নাম ৰিমাৰ্কছত পেণ্ডিং, PDV ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন পেণ্ডিং নাইবা কিবা কাৰণ উইথেল আছে, আপোনালোকে 19 তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে এটেণ্ড হ'ব লাগিব, নহ'লে আপোনালোকৰ নামসমূহ কিন্তু পৰৱৰ্তী লিষ্টত নাথাকে। আৰু প্ৰকাশ পোৱা এই প্ৰভিজনেল লিষ্টত যিসকল প্ৰাৰ্থীৰ কাট অফ মাৰ্কছ থকাৰ পিছতো কিবা কাৰণ হয়তো নাম বাদ পৰি গৈছে, সেইসকল প্ৰাৰ্থীৰ কাৰণেও নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে উল্লেখ কৰিছে, ফৰ এনি জেনুইন গ্ৰাইভেন্স দ্য কেণ্ডিডেটছ মে ভিজিট দ্য অফিচ অফ দ্য আণ্ডাৰচাইন এজ ফ্লয়িং উইথ অল ছাপৰ্টিং ডকুমেণ্টছ। যিসকলৰ কাট অফ মাৰ্কছ থকাৰ পিছতো কিবা কাৰণত সিহঁতৰ নামসমূহ বাদ পৰি গৈছে, এই ওজৰ আপত্তিসমূহ ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচত ৰাতিপুৱা 10 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত ভিজিট কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে নেম অফ ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাই, যিহেতু আপোনালোকে ডিষ্ট্ৰিক্ট প্ৰিফাৰেঞ্চ দিছিল। ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট যিহেতু শিৱসাগৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, ধেমাজি, লখিমপুৰ, শ্ৰীভূমি এণ্ড মাজুলী, এইকেইটা ডিষ্ট্ৰিক্টত যিসকলে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট হিচাপে এপ্লাই কৰিছিলে, সিহঁতসকলৰ কাৰণে 15 তাৰিখে আপোনালোকে ভিজিট কৰিব পাৰিব। তাৰপিছত যিসকলে গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, মৰিগাঁও, কামৰূপ মেট্ৰ' আৰু কামৰূপ, ধুবুৰী আৰু দৰং ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট হিচাপে এপ্লাই কৰিছে, সিহঁতসকলৰ কাৰণে 16 তাৰিখ দিছে। আৰু যিসকলে নগাঁও, নলবাৰী, বঙাইগাঁও, শোণিতপুৰ, চাউথ চালমা, কাছাৰ
আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাই কৰিছিলে সিহঁতসকলৰ কাৰণে 18 তাৰিখে ভেৰিফিকেশ্যন হ'ব চ' গ্ৰাইভেন্স ৰিলেটেড যিসকলৰ অজৰ আপত্তি আছে সিহঁতসকলে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট এপ্লাই কৰা প্ৰিফাৰেঞ্চ দিয়া ডিষ্ট্ৰিক্টসমূহ অনুযায়ী আপোনালোকে এই শিডিউল মতে আপোনালোকে DW অফিচত ভিজিট কৰিব লাগিব আৰু যিসকলৰ উইথহেল আছে প্ৰভিজন লিষ্টত নাম প্ৰকাশ পাইছে কিন্তু ৰিমাৰ্কছত উইথহেল আছে সিহঁতসকলৰ কাৰণে 19 তাৰিখে প্ৰপাৰ ডকুমেণ্টছৰ লগত ভেৰিফিকেশ্যনত এটেণ্ড হ'ব লাগিব চ' মই যিহেতু উল্লেখ কৰিছোঁ যে ফাৰ্ষ্ট প্ৰভিজন লিষ্টত প্ৰকাশ পোৱা বহুতৰ নাম বাদ পৰি যাব পাৰে অৰ্থাৎ যিসকলে প্ৰপাৰ ডকুমেণ্টছৰ সহায়ত যিহেতু NISৰ উইথহেলৰ কথা আছে গতিকে প্ৰপাৰ ডকুমেণ্টছৰ সহায়ত যিসকলে এটেণ্ড হ'ব নোৱাৰিব সিহঁতসকলৰ প্ৰভিজন লিষ্টত যদিও নাম প্ৰকাশ পাইছে পৰৱৰ্তী লিষ্টত নাথাকিব আৰু জেনুইন যিসকলৰ গ্ৰাইভেন্স আছে সিহঁতসকলৰ ডকুমেণ্ট ছাবমিট কৰাৰ পিছত সেইসকলৰ নাম পৰৱৰ্তী লিষ্টত প্ৰকাশ পাব পাৰে চ' প্ৰথম প্ৰভিজন লিষ্টত প্ৰকাশ কৰা বহুতৰে নাম বাদ পৰি যাব পাৰে চ' মই এই ভিডিঅ'টোৰ যোগেৰে গুৰুত্বপূৰ্ণ খবৰ জনালোঁ আৰু এনেকুৱা ধৰণৰ লেটেষ্ট ইনফৰ্মেশ্যনৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব ন'টিফিকেশ্যন বেলটো অল কৰি দিব থেংক ইউ